বঢ়িয়া ধুনীয়াকৈ ফিটিং হৈছে ন ভণ্টি? আমাৰ ভিনদেউক কিন্তু একেবাৰে বন্ধন বেংকৰ মেনেজাৰ নিচিনাহে লাগিছে। নাই অ' খোলালি দেখাত লাগিলে নহ'ব নহয়, মোৰ লগত আচল বস্তুটোৱে নাই পইচা বেগটো, সেইটোহে মেইন। দিয়া দিয়া এতিয়া বাকীকেইটা ট্ৰাই কৰা। ব'ল যাওঁ যদি। মোবাইল চোৱানো কি আৰু, মোবাইলটো আমাৰো আছে, খালি তাইটো অকণমান দামী বুলিহে। আৰু ইমান কম দিনৰ ভিতৰত সৌ পোনাই কি কাম কৰি ইমান গাল পইচা গোটালে, সেই খাওঁ ঔ চলে তৌ চলে সুধি আহোঁগৈ। সেইবোৰ কথা উকতি উকতি সুধি থকাত আকৌ পদুমীহে পাকৈত, তাইকো লগ ধৰি নিওঁ নহ'লে ব'ল। দেখিছ ভগৱানে কাৰ কপালত কি কি লিখি থৈ দিয়ে। ৰাম, সৌ পোনাই য'ৰ ত'ৰ পৰা লিংলাং কৰি মেলি পইচা কেইটকামান গোটাই মাকক কিনি দিলেই যেনিবা অকণমান দামী মূৰীয়া মোবাইল এটা, তাতেনো ইমানকৈ মাথা গৰম কৰিবলৈ আপোনাৰ কি আহে যায় বাৰু? সেইটা কথা নহয় নহয়, তইও বৰ কিছুমান কথা একেবাৰে বুজি নাপাওঁ দেই। সিদিনা জেঠাই তোৰ মোবাইলৰ পৰা সৌ পোনালে যে ফোন কৰিবলৈ আহিছিলে, সেইদিনা কমটি বাহাদুৰিখন দেখুৱালি নে তই? কি জেঠাইক ফোন কৰিবলৈ আহোঁতে মই বাহাদুৰি দেখুৱালোঁ? তোন সঁচা কথাটো কৈছোঁ। সেইটা কথাত লাগিয়ে এতিয়া মই জেঠাইহঁতৰ ঘৰলৈ যাবলৈ পৰা নাই। ক'লে কি হ'ব, নতুন দামী মোবাইল এটা লৈছে, চাবলৈ যাবলৈ চবৰে মন যায় দেচোন। এতিয়ানো মই কোনখন মুখ লৈ চাবলৈ যাওঁ তই কচোন? জেঠাইৰ যিখনহে মুখ, মানুহজনী দেখাৰ লগে লগে কৈ দিব গজং গজংকৈ। সেইদিনা নিজৰ মোবাইলটো দিবলৈ টান পাইছিলি, আজি মোৰটো চাবলৈ আহিছ, কি কৰিম বাৰু তেতিয়া মই? আমাৰ লগৰ ল'ৰাই কোনোবাই এনেকুৱা মোবাইল কিনিব লাগিছিলে, কাহানি বাতে গৈও পাৰ্টি খাই মেলি আজৰি হৈও ঘৰলৈ ঘূৰি আহি পালোহিহেঁতেন ইমান পৰ। এই মাইকী মানুহবোৰ সঁচাকৈ কেনেকুৱা বাৰু? আজিহে গম পাইছোঁ দেই, মোবাইল এটা চাবলৈ যাবলৈনো মানুহে আগে পিছে ইমানবোৰ কথা চিন্তা কৰি লয়নে? পদুমী পদুমী ঘৰত আছনে? মৰা কেজনী এই মাত্ৰ তহঁতৰ কথাকে ভাবি আছিলো, তহঁত দুজনীয়ে ওলালেহি, ভালেই হ'ল। ভিতৰলৈ আহ, ভিতৰতে বহি। আমি নবহো এতিয়া, তইহে ওলাই আহ, এফালৰ পৰা আহোঁগে আহ। ক'বালৈ যাবলৈ লগ ধৰিবলৈহে আহিছ মানে? বাৰান্দাৰ পৰা চিঞৰি থাকিবলৈ নালাগে, আহচোন আহ, সেইখিনিলে আহ। একেবাৰে ওচৰলৈ আহি দিলো এতিয়া, ক এবাৰ কলৈ যাওঁ, কি কথা? হয় পাই, দামী মোবাইল যে দামী মোবাইল আৰু একেবাৰে টিভিত চোৱা গোটেই লাগিছে। বেলেগ মোবাইলবোৰে পাত্তা নাপায়। মোবাইলৰ কথা বাদেই দে, আমাৰ জগতৰ ঘৰত থকা টিভিটোৱেও পাত্তা নাপায়। ইমান স্পষ্ট, ইমান ধুনীয়াকৈ ওলাইছে ভিডিঅ'বোৰ। কেনেবা চিৰিয়েলখন চাবলৈ ভাল লগা সময়কণতে ওলাইছেহি আৰু দুজনীমান। কি বাপেকৰ মূৰটো বিচাৰি বিচাৰি আহি থাকে জানো? তহঁত কেইজনীহে নি? মই আকৌ বোলো কোন ওলালেহি এই সময়ত। এনেও গাড়ীখন লৈ যোৱাগে পিছৰ পৰা মোৰ ঘৰলৈ দেখোন মানুহ নহাই হ'ল। এতিয়া আপুনি ল'ৰাটোৱে নতুনকৈ মোবাইলটো আনি দিয়াত চিৰিয়েলখন চাবলৈ বহিছিলোঁহে, ওলালেহি তহঁত কেইজনী। বহি আয়ৈ দেহি, মোবাইলটো চাবলৈ অহা দেখি চাগে বেয়া পাইছে, দিলেই নহয় থিয় থৈ এচাত। কেনেকৈ লৈ আছে চা মোবাইলটো, আমাকে দেখুৱাইছে চাগে। পিছফালৰ বাৰান্দালৈকে যাওঁগে বৈ, এইটো সময়ত তাত ৰ'দটো ধুনীয়াকৈ পৰিব। দেখিছ নাই নহয় সৌপোনাৰ ঘৰত, সেই মানুহ ঘৰতেই আছে চাগে। নিশ্চয় সিয়ে কিবা এটা খেলি মেলি কৰিছে বুজিছ। তাকেহে গৃহস্থৰ ডকাইত ঘৰতেই পুহি থৈছে চাগে। বেচেৰা মালিক মালিকনীয়ে চাগে একো পাত্তাই পোৱা নাই তাৰ মহিমা লীলা খেলা। মানুহ ঘৰ গম নাপালে কি হ'ল, আমিতো জানো, আমিতো গম পাওঁ। হ'লেও তই যেনিবা চব জানই, কৰিবি কি আকৌ? আজিকালি প্ৰতিটো ক্ষেত্ৰতে প্ৰমাণহে দেখুৱাব লাগে, নহ'লে কাৰোবাৰ ওপৰত এনেই দুখ এটা জাপিব গ'লে কোনে বিশ্বাস কৰিব সহজে? কুকুৰটো এনেও তেল মৰাত পাকৈত, কি বুলি কৈ বা মালিক মালিকনীক পতাই থৈছে। একো কৰি দিবগৈ নোৱাৰিলেও, একো প্ৰমাণ দেখুৱাবলৈ নোৱাৰিলেও অন্ততঃ সাৱধান হৈ থাকিবলৈতো ক'বগৈ পাৰিম। সেইষাৰ অৱশ্যে পাৰি, কিন্তু সিহঁতক সাৱধান হ'বলৈ কোৱাৰ আগতে নিজে সাৱধান হ'ব লাগিব। সৌ পোনাই দেখাকে কিন্তু সিহঁতৰ ঘৰলৈ যাবলৈ নোৱাৰিবি তই। বুজিছোঁ, কি কৰিবলৈ পাৰোঁ চাওঁ ৰহ। সঁচাকৈ দেই, বৰ ধুনীয়া মোবাইলটো। অকণমান আগত চিৰিয়েল এখন চাইছিলোঁ বুজিছ। সঁচাকৈ দেই, দাম চাই কাম একেবাৰে। ইমান ফটফটীয়াকৈ ওলাইছে মানুহবোৰ, টিভিতকৈ কোনো গুণে কম নহয়। চাচোন চা, চিৰিয়েলকেইখন চা, কি ধুনীয়া লাগে ভিডিঅ'বোৰ। চাইছোঁ। ননমাকে জানিছ হপায় ন মোবাইলটো টিপিবলৈ? মই আকৌ এইবোৰ মোবাইল ভালকৈ চলাবলৈয়ে নাজানো নহয়। আগতো আকৌ বুটাম লগাহে আছিলে, তত ধৰিবই পৰা নাই কোনটো টিপো কোনটো নিটিপো লাগে। আমাৰ ননমাককনো মোবাইল চলাবলৈ শিকাব লাগেনে? গোটেইজনী মোবাইলৰ মাষ্টৰণীহে।
বাই আমাৰ ননৰ মাকৰ পৰাই শিকি ল'বি ভালকৈ চলাবলৈ নাই জানা যদি ব'ল আৰু ভুলতো মাথা ওপৰলৈ নকৰিবি আকৌ তল মূৰ কৰি গৈ থাক কেনেবাকৈ যদি কুকুৰটোক দেখ চিধাই পোনাবিহে আৰু সোঁৱে বাৱে নাচাবি কেনেবাকৈ যদি ঘৰৰ মালিক বা মালিকনীক দেখ ঘপককৈ ৰৈ দিবি ঐ ৰৈ দিলি যে আহ ৰৈ থাকিব নালাগে তাত মালিকো নাই মালিকনীও নাই গুচি আহ ব'ল ব'ল এই বাহিৰৰ ৰুমটোতে কাৰোবাক দেখা নিচিনা লাগিছিলে সেইকাৰণে অকণমান ৰৈছিলোঁ শাহু বুঢ়ী মন একেবাৰে ডাউন আৰু মন কেনেকৈ ভাল লগাবলৈ পাৰি সেইটো বাৰু মই নজনা নহয় পাকঘৰত লেতেৰা হৈ থকা বাচন বৰ্তনবোৰ চফাকৈ ধুই ৰেকত আউজাই শুকুৱাই থৈ দিলে শাহু বুঢ়ী মন আধা আধি নিজেই ভাল হৈ যাব একো কৰিবলৈ দৰকাৰ নাই বাকী ইয়াত বাচন কেইটা ধুইয়ে যদি মই ঘৰত থাকে টকা বান্দোল গোটাই ল'বলৈ পাৰোঁ কেলৈ নুধুম বাৰু মই বাচন তাতকৈনো মোক আৰু কি লাগিছে বাৰু ভুকুতে কলটো নপকিলে ঔষধি হ'লেও পকুৱামেই শাহু বুঢ়ীক পতাবলে বাচনো ধুমেই মই শাহু বুঢ়ীক পতাবলে শাক ভাতো সিজা মই ঐ আমাইৰা আইও আই তোকো মানিছো আৰু দেই অথনিৰ পৰা অটখন কথা পাতিলি জেঙে যাবই এইষাৰহে আচল কথা এইষাৰহে আগতীয়াকৈ সুধিব লাগে নে পাহৰি আছিলি পাহৰি থকা নিচিনাই হৈছিলে আকৌ সঁচাকৈ আচলতে এইবোৰ কথা বৰকৈ গুৰুত্ব দিয়াও নহয় যে ঘৰৰ ওচৰত কোনোবাই কিবা এটা কিনিলে বুলি শুনিলে আমিবোৰে আকৌ একেবাৰে ফূৰ্তিতে ক'বই নোৱাৰা হৈ পৰো নহয় পাহৰিয়ে থাকোঁ এইবোৰ সুধিবলৈ বেছিকৈ ফূৰ্তি কৰাতহে গুৰুত্ব দিওঁ আকৌ আমি দিল খোলা মানুহ যে তাতে চাহ পানী কনো ইমান ধুনীয়াকৈ খোৱালি ক টাউনত কি কৈছেগেনো সৌ পোনে কেনেকৈ পইচা গোটালে হয় ইমান সোনকালে ইমান কেইটকাকৈ কোম্পানী চাকৰি তাকো সৰু হোৱা হেন তেন কোম্পানীও নহয় ডাঙৰ কোম্পানীও ডাঙৰ চাকৰি মানে মেনেজাৰ হয়নে যি কি নহওক সৰু পোনাটো মোৰটো বুজি ল'বগৈ পাৰিলে বৰ ভাল কথা কি কোম্পানীত চাকৰি পালে বাৰু কোম্পানীৰ নাম এটাও থাকে নহয় থাকেতো নক তাৰ কোম্পানীটোৰ নাম আছে আমাৰ সৰু পোনাও চাকৰি কিটচেন কোম্পানীত ইংলিছ নাম সহজে বুজি নাপাবি ময়ো নাই পোৱা মা বাচন বৰ্তন চব ধুই আজৰি হয় নি আপুনি কৰিবলগীয়া একোৱেই নাই কুকাৰ কেৰাহীও ধুলো হয়নে শাহু মালে ইমান মৰম এয়াহে মোৰ মৰমৰ জোঁৱাই চাওঁতে দেখোন কিটচেনৰ কামবোৰ গোটেইবোৰ শিকিলাই মোতকৈ বেছিহে জনা হ'লা আজিকালি এতিয়া অকল ৰন্ধা বঢ়াবোৰহে বাকী নে সেইবোৰো শিকি থৈছা মনে মনে সেইবোৰনো কি আৰু ভাতকেইটা সিজাবলৈ চাউলকেইটা ধুনীয়াকৈ ধুই কুকাৰটোত ভৰাই দিব লাগে মাত্ৰ কুকাৰৰ ঢাকনিখন খুলিবলৈ মোক ভালকৈ শিকাই দিবচোন তাৰপিছত জোখমতে পানী দি গেছৰ ওপৰত বহাই দিলে দেখোন ভাত হৈয়ে যায় বাকী শাককণ সিজোৱাত মোক কোনেও পিছ পেলাবলৈ নোৱাৰে এদিন মোৰ হাতে কুকুৰা মাংস খাই চাবচোন তাৰপিছত ক'ব আপোনাৰ জোঁৱাই কেনেকুৱা পাকৈত ৰান্ধনি হয়নে বেলেগ এদিন কেলে আজিয়ে বনাবা নহ'লে চিকেন ঠিক আছে এতিয়া যোৱা মোৰ কাৰণে ধুনীয়াকৈ চাহ একাপ বনাই আনা গধূলিকৈ বাৰু কিটচেনত সোমোৱাৰ আগতে তোমাক মই কুকাৰৰ ঢাকনি খুলিবলৈ শিকাই দিম ঠিক আছে ঠিক আছে মা মন মাৰি থকা মানুহক ৩২টা দাঁত উলিয়াই দিলোঁ বাপেকে ঠিক আছে তহঁত যিমান ধনী হ'লেও সৰু পোনাক পাত্তা নেপাবি আজি এনেই গ'ল বুজিছ কিমান আৰু এনেকৈ চোৰটোৰ নিচিনা ভয়ে যাবি চোৰ নহয় কিবা আমি পুলিচহে মোৰ চিধাই গৈ ঘৰৰ ভিতৰত সোমাইহে দিবলৈ মন আছিলে বুজিছ সেইকাৰণে অকণমান সময় ৰখিছিলোঁ গেটত তইহে আকৌ তল মোৰ ওপৰ কৰিবলৈকে সুবিধাকণ নিদিলি ইমান ভয় নে সেই কুকুৰ পোৱালিটোলৈ মইহে সেইটোলৈ ভয় কৰি মৰিছোঁ আৰু আজি প্ৰথম দিনা বুলিহে অকণমান খেলি মেলি হৈ গ'ল এদিন নহয় এদিনটো মালিক বা মালিকনীক কোনোবা এটাক লগ পাম আজি লগ নাপালোঁ কি হ'ল সেইদিনা ক'ত বাচিব সৰু পোনা সেই দিনটোলৈ ধৈৰ্য ধৰ অপেক্ষা কৰ মুঠতে সৰু পোনাও খেলা খতম কৰিমেই যেনেকৈ নহওক সেইটোতো হ'বই লাগিব হেল্ল' ঐ সৰু পোনা ফোন এটা নকৰ যে তই মোবাইলটো কিনি থৈ যোৱা কি লাভডাল হ'ল বাৰু এইকেইদিন কোম্পানীত ঢেৰ কাম ওলাইছেও মা মই নহ'লে দেখোন মালিকে একো চম্ভালিবই নোৱাৰে সেইকাৰণে ফোনটো কৰোঁতে অকণমান দেৰি হৈছে কৰিলোৱেহেঁতেন মই গধূলিকৈ সেইখাও হয় বাৰু মালিকে যাক ভাল দেখে ময়ো সেই নোৱাৰাতহে ফোনটো লগাই আছোঁ যেন তেন খবৰ এটা দিওঁ বুলি সোনকালে কওক মা কি কথা মালিক আহি ওলাবহিয়ে এতিয়া আকৌ এপাক মোৰ ওচৰলৈ নোৱাৰে নহয় মই নহ'লে একো এটা চম্ভালিবলৈ কৈছোৱে দেখোন এনেকৈ আকৌ হকে নহকে ফোনত কথা পাতি থকা দেখিলে
কোৱাটো একো নকয় বাৰু, হ'লেও মনতে বেয়া পাব নহয় এনেই টাইম পাছ কৰি আছো বুলি। তোক এষাৰ কথা কৈও এতিয়া একো লাভ নাই বাৰু। হ'লেও চালিয়া বেজ আকৌ নিজৰ জেগালৈ ঘূৰি আহিলে, সেইষাৰ কথাকে কওঁ বুলি লগালো ফোনটো। কি? চালিয়া বেজ আকৌ নিজৰ জেগালৈ ঘূৰি আহিলে? সেইষাৰ হ'বলা সৰু হোৱা কথা। ইমান দিনৰ পৰা কাণখনে শুনিবলৈ বিচাৰি আছিলে এইষাৰ কথাকে। আপুনি গমেই নাপায় কিমান দিনৰ পৰা যে মই বাট চাই আছো বাবাক ক'ত কেতিয়া কেনেকে লগ পাম বুলি। হয় নি? আহিবি আকৌ তেতিয়াহ'লে টিককে বাবাৰ ওচৰলৈ পাক এটা মাৰি দিবিহি। মালিকৰ ওচৰত মন্দিৰলৈ যাওঁ বুলি কবি আকৌ। মন্দিৰলৈ যাওঁ বুলি ক'লেনো কোন মালিকে বাধা দিব হয়? হ'ব নহ'লে দিয়ক, মই যিমান পাৰোঁ সোনকালে যাম। পাৰিলে আজিয়ে গুচি যামগৈ বাবাৰ ওচৰলৈ। বিয়াত দৰকাৰ হৈ আছে মোৰ বাবাক। মোবাইল লোৱা ভাল সাৰ্থক হৈছে, প্ৰথম ফোনটোতে ভাল খবৰ এটা পালোঁ। এইবাৰ অকল জীয়েককেই নহয়, চালিয়া বেজৰ পৰা জৰা পানী আনি গোটেই ঘৰখনকে মোহিনী বান মাৰি পেলাম বাপেকে। তাৰপিছত ঘৰৰ চাৰিটাকে কেয়া আঙুলি মূৰত নচোৱাম। এই কেঁচা চিকেন মোৰ হাতত নহয়, শহু বুঢ়ীৰ হাততহে তুলি দিম আৰু। এই জোঁৱাইকে মাত্ৰ খাব, শুব, যলৈকে মন যায় যাব, আৰু ইয়াত যিটোকে পচন্দ হয় সেইটোকে নিজৰ ঘৰলৈ লৈ যাব। চালিয়া বাবা কি জয়। এইবাৰ মোক কোনে পায়? এনেও মই দিনটো পাকঘৰতে সোমাই থাকিব লাগে। চালিয়া বাবাৰ পৰা জৰা পানী কেইবটলমান আনি পানী খোজাৰ লগে লগে গিলাচে গিলাচে জৰা পানী খুৱাই দিম বাপেকে। পদুমী পুতেকৰ পৰাই আৰম্ভ কৰোঁ। চবতকৈ বেছি ফিট মৰাটো এইটোহে আছিলে। ঐ পদুমী, কি হ'লেও বাই? ঐ বাবাটো আছে নাই? আছে আছে, ক'লৈ নাযাব, ঘৰতে আছে। অকণ বাহিৰলৈ মাতি দেচোন, মোবাইলটো কিবা এটা কৰিবলৈ জনা নাই মই, টিককে শিকি লওঁ। তাতনো কিহলৈ ৰৈ থাকিব লাগে, ভিতৰলৈ আহ আকৌ বাই, শুইহে আছে আমাৰ সেইডাল। বৈ বৈ। মন্দিৰলৈ? কোন মন্দিৰলৈ যোৱা তুমি? তাকো অকলে অকলে? তুমি চিনি নোপোৱা, গৈ পোৱা নাই তুমি। বেছি সময় নালাগে নহয়, সোনকালে আহিম। সেইটো বাৰু ঠিক আছে, কিন্তু মন্দিৰলৈ তুমি যাম বুলি ভাবিছিলা যদি মোক নকলা কেলে? তুমি অকলে যোৱাতকৈ দেখোন ময়ো যাবলৈ পাৰিলোহেঁতেন তোমাৰ লগত। এইবাৰহে মৰিলো, এইজনীও লম্ভি লৈছে দেখোন। ইমান পকাই পকাই ধৰি আছে অথনিৰ পৰাও। কি বুলি কওঁ বাৰু এতিয়া? তুমি যাব নোৱাৰা, মানে সেইটো মন্দিৰ অকণমান বেলেগ। মাইকী মানুহ নাযায়, অকল বিয়া পতা মতা মানুহবোৰহে যায়। জোঁৱাই মন্দিৰলৈহে যায়, কেলেনো ইমানকৈ লাগি আছা হয়? কিমান ঘৰৰ ভিতৰতে সোমাই থাকিব, যাবলৈ দিয়া। ছোৱালী বোৱাৰী নাযায় বুলি কৈছে নহয়, নেলাগে তুমি যাবলৈ। যোৱা জোঁৱাই, যোৱা, খালি সোনকালে আহিবা, মানে ৰাতি হোৱাৰ আগত আহি যাবা। আৰু কিটচেনৰ গোটেইবোৰ কাম কৰিলা নহয়? গোটেইবোৰ কমপ্লিট, আপুনি কৰিবলগীয়া একোৱেই নাই মা। এতিয়া যাওঁনে মা? যোৱা। আমু বেটি, জোঁৱাই এফালে যাবলৈ ওলাইছে নহয়, হাতত পইচা আছেনে নাই সুধিছোঁ আকৌ। সেইবোৰ খবৰ ৰাখিবা তুমি, যদি নাই মোৰ পাৰ্চৰ পৰা উলিয়াই টকা 1000 দি দিয়া, যোৱা। আই ঐ দেহি, সৌপুনাৰে জয় জয় মই। এয়াহে মোৰ চচুগুৰি। অকল মতা মানুহ যোৱা মন্দিৰ? ক'ত আছে তেনেকুৱা মন্দিৰ? আজিলৈকেতো মই কাৰো মুখত কোৱা শুনা নাই। চাইহে আছো মই, তাৰ অটপালি অলপ বেছিয়ে হৈছে। আজিতো আৰু মোৰ কৰিবলগীয়া বেলেগ কাম নাই। গাড়ীখন লৈ সত্যান্তৰ পিছে পিছে যাওঁ, চাওঁচোন কথাত কিমান দম আছে তাৰ। ইমান সহজে বিশ্বাস কৰিব নোৱাৰি তাক। এইবাৰ মোক কোনে পায়? শাহু মাৰ কৃপাত ব্ৰইলাৰ 2 কেজি এটাও লৈ যাম, ইফালে বাবাৰ ওচৰলৈ গৈ জৰা পানীখিনিও আনি ল'মগৈ একেচাতে। মাংসই ঘৰ চাউলৰ ভাতে ভালকৈ একাহি খাই ডিকিত জৰা পানী বটল সোমাই আকৌ ইয়ালৈ গুচি আহিম। আৰু তাৰ পাছত কাইলৈ ৰাতিপুৱাৰ পৰা আমাৰ ইয়াৰ ঘৰৰ গোটেই কেইটাকে কেঁহা আঙুলি মূৰত নচোৱাম। চাওঁচোন ক'ৰ মতা মানুহে পূজা কৰা মন্দিৰলৈ যাওঁ তই? বাকী চবকে বুৰ্বক বনাবলৈ পাৰিলেও তই মোক নোৱাৰ। তাক ঠেকেচনিটো দিলো। বাপেকে একেবাৰে হিৰে হিৰে লগাকে জেগাত দি থৈ আহিছো। মোৰ আগত মোবাইলৰ বেহাদুৰি দেখুৱাবলৈ আহিছিলে। কেনেকুৱা লাগিলে? এই কেনাই গগৈয়ে কাকো সহজে এৰি নিদিয়ে, আৰু দিম তহঁতক। এইবাৰ বাকী কেইটাক বিচাৰোঁগে, সদা বোৱাকো এৰি নিদিওঁ নহয়। তাৰ মোবাইলৰ পৰাও নোৱাৰিলোঁ সেইদিনা ফোন কৰিবলৈ, এচাত হ'লেও দিমেই সৰুকে। বৰ আচৰিত আকৌ দেই, বৰ আচৰিত এই বাইজনী সঁচাকে। মোৰ ল'ৰাই তাইৰ ঘৰলৈ নতুন মোবাইল চাবলৈ যোৱাই নাই,
একেবাৰে ঘৰলৈ আহি হোৱা ধাৰি পাতিত ঠেকেচনে দি থৈ গৈছে। নেযায় দেই, নেযায়। ইমান অহংকাৰ বস্তু বেছি দিন নেযায়। এদিন নহয় এদিন পুতুককে কিবা এটা হৈ বেয়া হৈ থাকিব। দেখিছা আমু বেটি, চব বনাই আহি আমাৰ কাৰণে ৰেডিয়ে কৰি থৈ গৈছে। আমি অকল খাবহে লাগে। টেষ্টিয়ে গোন্ধাই আছে কিন্তু খানা। মই তাত থাকোঁতেও সি মোক বহুত সহায় কৰিছিলে নহয়। সেইকাৰণে তাক যেনে তেনে ফুচলাই মেলি হ'লেও ইয়াত ৰাখিব লাগে বুজিছা। নহ'লে আজিৰ দিনত ইমান হেল্পফুল ল'ৰা ক'ত পাবা। মন্দিৰলৈ গৈ পালেগে নাই এবাৰ ফোন কৰি সুধি চোৱা। সেইটোকো মই শিকাই দিব লাগেনে? দে ভাই, মোকো 2 কেজি এটা দে, পটাপট কাটি দে। পোনা তই 2 কেজি মাংস নি কাৰ নাকত দিয়গে? 4-5 কেজি এটা ল। কালি পৰহি ইমান দামী মোবাইল কিনি থৈছ, পাৰ্টিটো নোখোৱালে হ'ব নি তই? ময়ো যাম আৰু মোৰ লগতো কেইটামান যাব। হ'ব দে হ'ব দে, 4 কেজি এটা দি দিয়কচোন। দিয়ক দিয়ক, লেগ পিচটো সৰহকৈ দিব। আজি ডাঙৰ খানা হ'ব ইয়াৰ ঘৰত। এইয়াহে মন্দিৰলৈ যোৱা মানুহ। মন্দিৰলৈ মানুহে লগত মাংসও লৈ যায়।